হে গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। মই পঢ়া স্কুলৰ ভিতৰত মানে আজি স্কুল এখনত প্ৰতিষ্ঠা দিব পাতিছে, তাতে মোক মানে মাতিছে। এতিয়া যাওঁ তালৈ। এইফালে আছে বাইকত যাম, অকলে নাযাওঁ, লগত ইয়াক লৈছোঁ। অকলে যাবলৈ অলপ কিবা লাগিব ন, স্কুলৰ ল'ৰা ছোৱালী থাকিব। এতিয়া চলো, দেৰিয়ে হৈছেগৈ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, কেলৈ মাতিছে কি কথা চব গম পাব। পাই গ'লোহি মানে মই পঢ়া স্কুলখন, আৰু মানে বহুত কিবা লাগিছে, নাৰ্ভাছ লাগিছে, আৰু মোকো ভিডিঅ' বনাবলৈকে মাতিছে সঁচা কথা ক'বলৈ গ'লে। এতিয়া চলো যাওঁ। এইফালে চাই লওক, স্কুলখনৰ নাম লিখা আছে কাকডোঙা হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়। এইফালে চব লিখা আছে, ডিটেইলছ আপোনালোকে পঢ়ি লওক। আৰু এতিয়া মানে চাহ আহি গ'ল, হৈ আগত মানে মানুহ বহি আছে। খন্তেক পিছতে মানে মিটিং আৰম্ভ হ'ব। এতিয়া চাহটো খাই লওঁ, আমি চবেই খাই। এইফালে স্কুলৰ ল'ৰা ছোৱালী। মই যে মানে সভাখনত উপস্থিত আছোঁ, সেইটো কাৰণে চহীটো মাৰি দিছোঁ ইয়াত TILকে CHUTIA তিলক চুতীয়া। কিন্তু আগতে মোৰ নামটো বেলেগ আছিলে, নিৰুৎপল চুতীয়া। হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সম্পৰ্কত অনুষ্ঠিত ৰাজহুৱা সভাৰ কাৰ্যসূচী তাৰিখ 16-12-2024 স্থান কাকডোঙা হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়। মিটিঙত মানে কিমান মানুহ হৈছে চাই লওক। আৰু এইফালে আছে আমাৰ ছাৰ বাইদেউহেঁত বহি আছে মানে ধুনীয়াকৈ। এইটো চাইডে আছে স্কুলৰ ল'ৰা ছোৱালী। এইজন হৈছে মানে স্কুলৰ প্ৰধান শিক্ষক, হেড ছাৰ। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া বিজ্ঞান পঢ়াই হ'লে, আৰু এতিয়া মানে ছাৰে প্ৰতিষ্ঠা দিৱসক লৈ পেলাই মন্তব্য দি আছে। যে আমাৰ কাকডোঙা হাবিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়খন বিগত 1-1-1982 চনতে প্ৰতিষ্ঠা হৈছিল। যিকোনো অনুষ্ঠান চৰকাৰে গঠন বা স্থাপন কৰাৰ আগতে এচাম শুভাকাংক্ষী ৰাইজৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত গঢ় লৈ উঠে। আৰু সেই কষ্ট আৰু ত্যাগৰ বিনিময় এটা ঠিক গছপুলি ৰোৱাৰ নিচিনা। বৰ্তমানৰ 2024 চনলৈকে 43 বছৰ আমাৰ এই বিদ্যালয়খনত কোনো প্ৰতিষ্ঠা কালৰ পৰা প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি একো দিৱস আমাৰ হোৱা নাই। যি কি নহওক, আজি আমি মুঠ 5টা বিষয়ৰ ওপৰত আজিৰ সভাখন অৰ্থাৎ ৰাজহুৱা সভাখন আমি আহ্বান কৰিছোঁ। মই মানে বিশেষ কাৰণত স্কুলৰ পৰা গুচি আহিবলগীয়া হ'ল। মোক যে মাতিছিলে ছাৰে, সেইখন এখন মানে ৰাজহুৱা সভাহে হ'লে, প্ৰতিষ্ঠা দিৱস পতা নাই হ'লে। প্ৰতিষ্ঠা দিৱস পাতিবহে 1-1-2025 তাৰিখে, মানে 1 জানুৱাৰীৰ দিনা প্ৰতিষ্ঠা দিৱস পাতিব। মই মিটিঙত থাকিব নোৱাৰিলেও মই আপোনালোকক চমুকৈ মানে কৈ দিছোঁ মিটিঙত কি আলোচনা হ'ল, কি নহ'ল। ইয়াত চব মানে লিখা আছে ডিটেইলছত। মই পটাপট আপোনালোকক পঢ়ি দিছোঁ। যি আমাৰ বিদ্যালয়ত প্ৰায় 85জন স্থানীয় ব্যক্তি আৰু প্ৰাক্তন ছাত্ৰ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠান হয়। উক্ত সভাত 1-1-2025 তাৰিখে বিদ্যালয়ত অনুষ্ঠিত কৰিবলগীয়া প্ৰতিষ্ঠা দিৱস সংকল্প দিৱস হিচাপে বছৰজুৰি কাৰ্যসূচীৰে আৰু বিদ্যালয়ৰ মূল অনুষ্ঠানভাগি যথাক্ৰমে 31-12-2025ত প্ৰাক্তন ছাত্ৰ সমাৰোহ 1-1-2025 তাৰিখে বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পাতিবলৈ সিদ্ধান্ত লোৱা হয়। প্ৰতিষ্ঠা দিৱস পাতিব, আপোনালোকে সকলোৱে যাব। আৰু প্ৰতিষ্ঠা দিৱসটো মানে মই এতিয়া কোনখন স্কুললৈ গ'লোঁ বহুতে পাত্তাই নাপাব। মই কৈ দিছোঁ 7 নম্বৰ স্কুলত। উক্ত ৰাজহুৱা সভাতে আজি দিৱসৰ লগতে সংগতি ৰাখি উৎসৱৰ উদযাপন সমিতিবিলাকো গঠন কৰাৰ লগতে পুঁজি সংগ্ৰহ, বিদ্যালয় স্থায়ী পতাকাৰ মান্যতা, স্মৃতিগ্ৰন্থ ইত্যাদিৰ বিষয়ে আলোচনা কৰা হয়। ৰাজহুৱা প্ৰস্তাৱ অনুসৰি যথাক্ৰমে যোগেন শইকীয়া ছাৰৰ সভাপতি আৰু পংকজ পূজাৰীক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে। সকলো সন্মানীয় শুভাকাংক্ষীৰ আগন্তুক অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে পৰামৰ্শ আৰু সহায় সহযোগ কামনা কৰিলোঁ। এইটোৱে আছিল মানে মিটিংখন পতা মেইন লক্ষ্য উদ্দেশ্য। আপোনালোকে সকলোৱে যাব 1-1-2025 তাৰিখে। 1 জানুৱাৰীত পাতিব
প্ৰতিষ্ঠা দিব, কিন্তু 31 ডিচেম্বৰত পাতিব প্ৰাক্তন ছাত্ৰ সমাৰোহ। আৰু এটা কথা ক'লোঁ মই শেষত, চাই লওক, বিদ্যালয় এখন যেতিয়া মানে প্ৰতিষ্ঠা কৰা হয় তাত মানে বহুত মানুহৰ স্মৃতি থাকে, বহুত মানুহ জড়িত থাকে। সেইটো কাৰণে মানে আমি স্কুলত ফাং ফুং কৰি থাকিবগৈ নালাগে গৈ মানে প্ৰেম প্ৰীতি এইবোৰ মানে বয়সত বা টাইমত হৈ থাকিব ন। স্কুলত গৈ অকণমান পঢ়া ধান্দাও কৰিব লাগে। আৰু পঢ়া লক্ষ্য উদ্দেশ্য মানে কেতিয়াও অকল চাকৰি হ'ব নোৱাৰে। এতিয়া মোৰ লগতে পঢ়া 100টাৰ ভিতৰত অকল 5টা 6টা মানুহে চাকৰি পাইছে, বাকীকেইটা কি কৰিছে? হাজিৰা কৰিছে, বেংগলোৰ গৈছে, কোনোবাই কম্পিউটাৰ দোকানত আছে, ক'ৰবাত কিবা কিবি কৰি আছে মুঠতে। আৰু তেনেকৈ হ'লেও আমি জীৱনটো খাই যাব লাগিব যি টি কাম কৰি হ'লেও, কিন্তু পঢ়াটো লাগিবই। পঢ়াটো বহুত ক্ষেত্ৰত বহুত ধৰণে মানে কাম কাটি থাকে। আজি মই ইউটিউব কৰি আছোঁ, চাকৰি নকৰোঁ, ইউটিউবটোতো পঢ়াটো জড়িত হৈ আছে। কাৰণ আজি লিখিবলৈ হ'লে টাইটেল থাম্বনেইল ডিছক্ৰিপশ্যন চব ইংৰাজীত লিখিবলগীয়া হয়। ক'ৰবাত নহয় ক'ৰবাত মানে পঢ়াটো জৰুৰী হয়েই। আৰু পঢ়া মানে অকল কিতাপৰ কথাকেইটা জানি থৈ দিলে পঢ়া বুলি নকয়, মোৰ মতে দেই। চব জ্ঞান ল'ব লাগিব, মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, য'ৰ পৰাই নহওক যেনেকৈয়ে নহওক যেনেকৈ পায় মানে চব জ্ঞান ল'বলৈ চেষ্টা কৰিব লাগে। অকল কিতাপৰ কথাকেইটাতে মানে সীমাবদ্ধ থাকিব নালাগে। যদি আপুনি বহুত পঢ়ি লয়, BA MA পাছ কৰি লয় নহয়, মানুহ এটাক যদি ব্যৱহাৰ কৰিব নাজানে, এইটো পঢ়ি শুনি বুলিব এইডাল ব্যৱহাৰ। তো সেইটো কাৰণে কৈছোঁ। আগতে মানে এইটো ৰুমতে মই পঢ়িছিলোঁ, এইটো আৰু এইটো, ইয়াত মই অকল 9, 10 2 বছৰ পঢ়িছোঁ। তো আপোনালোকৰ যদি পঢ়িবলৈ ইচ্ছা আছে ইয়াত নামটো লগাব পাৰে। সেইবিলাক চাই লওক ফটো এইবোৰ। আৰু এইফালে মানে জনগোষ্ঠীয় সাজপাৰ আছে, চাই লওক। এইটো হৈছে বিহু মেইন, মিচিং সাজ, এইটো হৈছে মিচিমি সাজ, এইটো হৈছে মিচিং। এইটো পঢ়ি লওক। আগতে যেতিয়া মানে মই পঢ়িছিলোঁ এইডোখৰতে কেৰমবৰ্ড খেলিছিলোঁ, আৰু এইখিনিত মানে কম্পিউটাৰ ক্লাছ লয় হ'লে, এতিয়াও লয় চাগে, কি ক'ম আৰু। যেতিয়া আপুনি নিজে পঢ়া স্কুলখনত 4-5 বছৰ পিছত মানে আহিব, কেনেকুৱা লাগে আৰু। মোৰ মানে তেনেকুৱা লাগিছে, তাতকৈ বেছি বছৰে হ'ল। এইফালে আছে বগৰী গছ, আৰু এইফালে আছে অফিচটো। আৰু গাইছ, এতিয়া মানে স্কুলৰ পৰা আহিলোঁ, সেয়া মেইন কথাটো, প্ৰতিষ্ঠা দিৱস হিচাপে মাতিছিলে আৰু মোক ছাৰহঁতে ভাষণ দিলে, আপোনালোকে শুনিলেই। এতিয়া গৈ আছোঁ বৌ ওলালে, এতিয়া আছোঁ মানে ঘুগুনি দোকানত। স্কুলত থাকি থাকি পূৰা ভোক লাগি গ'লগৈ। তাত চাহ দিছিলে বাৰু, হ'লেও মানে এইবোৰ খাব লাগে বোলে দিয়া আছে। এতিয়া বনি আছে, মানে কি বনি আছে, এইটো কিবা এটা বনি আছে। মই মানে এনেকুৱা দোকান খুলিব পাৰিম আৰু চাই আছোঁ বস্তুবোৰ। হাই হেল্ল' নমস্কাৰ। এইজন মানে বহুত হেভি মানুহটো, পৰীক্ষা দি আহিছেগৈ। এইফালে চাই লওক, এইটো ছেকেণ্ড পকোৱা। এইফালে এইজন হে অঁ এইটা আমি বহি লওঁ, তাৰপিছত খাওঁ। আৰু এইফালে আহি গ'ল মানে ঘুগুনি, চাই লওক 10 rupees। এতিয়া আহিব আকৌ বেড শ্বপ। এতিয়া খাই লওঁ, তাৰপিছত গৈ থাকোঁ। চাই লওক।